ঐতিহাসিক শিৱসাগৰত দেখা গ'ল দ্বিতীয় দিনৰ প্ৰতিবাদ অব্যাহত আছে। বন্ধ হৈ আছে অনা অসমীয়াৰ দোকানসমূহ। শিৱসাগৰত উপস্থিত জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। 30টা দল সংগঠনৰ সৈতে আলোচনাত মিলিত ডাক্তৰ ৰণোজ পেগু। 30টা সংগঠনে নিৰ্ধাৰণ কৰা 10টা দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব প্ৰতিবাদকাৰীয়ে। শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান ৰিপৰ্ট, NDS নিউজ। আচ্ছা, শিৱসাগৰ জিলাৰ থলগিৰি জনতা স্থিতি স্পষ্ট। আমাৰ যি আচলতে 30 জনৰ জাতি জনগোষ্ঠীয় সংগঠনবিলাকে 10টাকৈ আচলতে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, সেই প্ৰস্তাৱত আমি অলৰচৰ হৈ আছো। আমাৰ কথা স্পষ্ট যে আপোনালোকে দেখিব যে শিৱসাগৰত যিমানবোৰ দোকান আছে, দোকানবিলাকত যদি আপোনালোকে লক্ষ্য কৰে, তাৰ হৰ্ডিংবিলাকত ডাঙৰ ডাঙৰ হৰপৰে আচলতে ইংৰাজীত তেওঁলোকে হৰ্ডিংবিলাক লিখি ৰাখিছে। অসমীয়া ভাষাত যদি ক'ৰবাত আছে সৰুকৈ লিখিছে, কিন্তু ইংৰাজীত ডাঙৰকৈ লিখা আছে, কিন্তু সেইবিলাক এতিয়াৰ পৰা নহ'ব। আমি স্পষ্ট কৈ দিছোঁ যে এই হৰ্ডিংবিলাক যদি অনতি পলমে তাৰ পৰা আঁতৰাই নিনিয়ে, তেতিয়াহ'লে আমাৰ ল'ৰাবিলাকে কিন্তু সেই হৰ্ডিং ভাঙি দিব, তাত ক'লা ৰং সানি দিব, তাৰপিছত কিন্তু আমাৰ দল সংগঠনক জগৰীয়া কৰিলে নহ'ব। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে ভূমিৰ অধিকাৰটো আমাৰ খিলঞ্জীয়া মানুহক লাগিব। আমি কৈছোঁ যে অনা অসমীয়া খিলঞ্জীয়া লোকসকলে খিলঞ্জীয়াৰ ভূমি অনা অসমীয়া হাতলৈ যাতে হস্তান্তৰিত নহয়, তাৰ এক ব্যৱস্থা চৰকাৰখনে কৰিব লাগিব। আমি কৈছোঁ যে 90% আমাৰ থলুৱা লোকে বহিৰাগত ব্যৱসায়ী যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত নিযুক্তি স্থাপন কৰিব লাগিব। গতিকে এই বিষয়বিলাক আছে। আলোচনা যিয়ে নহওক, আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে, কিন্তু আলোচনা যিয়েই নহওক, আলোচনা যাৰ লগতেই নহওক, আমাৰ যি দাবী, আমাৰ যি প্ৰস্তাৱ, আমাৰ যি সিদ্ধান্ত, খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত, অসমীয়া প্ৰভুত্ব ৰক্ষাৰ স্বাৰ্থত যি সিদ্ধান্ত, এই সিদ্ধান্তত আমি অলৰচৰ হৈ আছোঁ, দৃঢ় হৈ আছোঁ। যিকোনো আলোচনাৰ উত্তৰ মাত্ৰ এটাই হ'ব লাগিব, সেইটো হ'ল অসমীয়াৰ প্ৰভুত্ব। আমি নিজৰ যিটো আমাৰ দাবী, আমি দাবীত অটল হৈ আছোঁ। আমাৰ প্ৰথম দাবীটো হৈছে যে আৰু এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই, অজয় লাহটিক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগিব। দ্বিতীয় দাবীটো আছিলে যে যিসকল বহিৰাগত অনা অসমীয়া ব্যৱসায়িক গোষ্ঠী আছে, তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে তামোল পাণ লৈ ক্ষমা খুজিব লাগিব। 3 নম্বৰ দাবীটো আছিলে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰকৈ নামফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। 4 নম্বৰ আমাৰ দাবীটো আছিলে আপোনাৰ আমাৰ যিসমূহ অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত 90% থলুৱা নিবনুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে 6 মাহ অনুসৰি দৰমহা দিব লাগিব। যিমানবিলাক অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠান আছে 2-3 হাজাৰ টকা দৰমহা দি খটাইছে। আমাৰ অসমীয়া যুৱক যুৱতীসকলক তেওঁলোকে 12 ঘণ্টা কামত লগাব, তেওঁলোকে অনা অসমীয়া এচিঙত বহি মলাই খাই থাকিব, এই কথা হ'ব নোৱাৰিব। শিৱসাগৰত থকা, অসমত থকা প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত যিমানখিনি আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োগ হৈ আছে, তেওঁলোকক 6 মাহ অনুসৰি দৰমহা দিব লাগিব। আৰু যদি কোনোবাই 6 মাহ উলংঘা কৰে, তেনেকুৱা অনা অসমীয়া ব্যৱসায়িক কিন্তু আমি ৰাজপথত কাণত ধৰাবলৈ আমি বাধ্য হ'ম, কাৰণ বাৰে আমি সহ্য কৰি নাথাকোঁ। আৰু আমাৰ মূল দাবীটো হৈছে, আমি কৈছোঁ যে শিৱসাগৰত বা অসমত অনা অসমীয়া যাতে অনাদিয়ে অনন্ত কাললৈ কোনো কাৰণতে যাতে অসমীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আজিৰ তাৰিখত আপুনি মন কৰিব, অসমৰ প্ৰায় সংখ্যক নগৰত কিন্তু 80% ভূমি এতিয়া কিন্তু আমাৰ অনা অসমীয়া হাতত। আৰু যাৰ কাৰণে ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ লিখি আনিছোঁ। স্মাৰক পত্ৰখন আমি স্পষ্টভাৱে কৈছোঁ যে অসমীয়া মানুহৰ মাটি আৰু ঘৰ সহিতে অসমীয়া মানুহৰ যিখিনি মাটি অনা অসমীয়া ইতিমধ্যে কিনিছে বা ভৱিষ্যতৰ দিনত যদি কিনিম বুলি ভাবিছে, এই মাটিৰ কিনা বেচা, পঞ্জীয়ন, বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিবৰ কাৰণে চক্ৰ বিষয়াক, পঞ্জীয়কক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি কিন্তু নিৰ্দেশ প্ৰদান কৰিব লাগিব। আমি স্মাৰকখন পত্ৰখনত স্পষ্টভাৱে কৈছোঁ যে এখন নিৰ্দিষ্ট ভূমি আইন আমাৰ অসমৰ কাৰণে লাগিব। আমাৰ থলুৱা মানুহৰ, অসমীয়া মানুহৰ যাতে ভূমি মাটি যাতে সংৰক্ষণ হয়, ভৱিষ্যতৰ দিনত আমি সুৰক্ষিতভাৱে আমি জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে এখন নিৰ্দিষ্ট ভূমি আইন কিন্তু প্ৰণয়ন কৰিব লাগিবই। নামফলকবিলাক হেৰি কৰিছে।